সামৰণি পৰিল তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভাগৱত পাঠৰ নগাঁও কঠালকুছি গোপালদেৱ নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভাগৱত পাঠৰ দেওবাৰে সামৰণি পৰে। দেওবাৰে ভকত বৈষ্ণৱ আইমাতৃ যুৱক যুৱতী আৰু কণ কণ শিশুসকলৰ অংশগ্ৰহণেৰে ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। দেওবাৰৰ দিনটোত লোকে লোকাৰণ্য হৈ পৰে কঠালকুছি গোপালদেৱ নামঘৰৰ প্ৰাংগণ। সকলো ভক্তপ্ৰাণ ৰাইজৰ বাবে মহাভোগৰ ব্যৱস্থা কৰে নামঘৰ পৰিচালনা সমিতিয়ে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, নিউজ 24 অসম। আমি আজি উপস্থিত আছোঁ নগাঁৱৰ কঠালকুছি শ্ৰী শ্ৰী গোপালদেৱ নামঘৰ প্ৰাংগণত। আচলতে এই নামঘৰৰ প্ৰাংগণত প্ৰতি বছৰৰ দৰে এই বছৰো তিনিদিনীয়া কাৰ্যসূচীৰে তিনিদিনীয়া ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হৈছিলে। যোৱাকালি পুৱা পতাকা উত্তোলন হোৱাৰ পিছতেই ভাগৱত পাঠ আৰম্ভ হৈছে। ইতিমধ্যে ভাগৱত পাঠ চলি আছে আৰু আজি এই ভাগৱত পাঠলৈ বিভিন্ন অঞ্চলৰ পৰা ভকত বৈষ্ণৱ আহিছে পাঠ কৰিবৰ কাৰণে। যিসকল পাঠক আহিছে তেওঁলোককো মই শুভেচ্ছা জনাইছোঁ। আচলতে মই এই নামঘৰৰ প্ৰাংগণত আহি উপস্থিত হৈ ইমান ভাল লাগিছে যে হাতীচুং কঠালকুছি গাঁৱৰ ৰাইজে খুব ধুমধামেৰে উলাহ মালাহেৰে আইসকলে, ডেকাসকলে, যুৱক যুৱতীসকলে সকলোৱে মিলি ইমান সুন্দৰকৈ ভাগৱত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে। গতিকে মই নিজেও উপস্থিত থাকি আজি খুব ভাল লাগিছে আৰু মই আশা কৰিছোঁ অনাগত দিনতো যাতে এনেকুৱা অনুষ্ঠান এই কঠালকুছি শ্ৰী শ্ৰী গোপালদেৱ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হয় আৰু সকলোৱে সহায় সহযোগিতা কৰে। গতিকে খুব এটা সুন্দৰ পৰিৱেশ আৰু অহাকালিলৈ ভাগৱত সামৰণি অনুষ্ঠান আছে। গতিকে আজি অনুষ্ঠান চলি আছে, অহাকালি সেই শেষৰ অনুষ্ঠানলৈকে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আৰু ভক্তিভৰা মোৰ সেৱা নিবেদন কৰিছোঁ।